চাবি দেই, আৱাজ নিদিবি আকৌ। আৰু ক্লোজ কৰি দে। আহিছে নাই? নমস্কাৰ, আহিছেনে চাই দিয়ে? আহি আছেনে বাৰু? নমস্কাৰ, আপোনালোকে শুনা পাইছেনে? কোনোবা যদি ইয়াতে জইন হৈছে শুনা পাইছেনে বাৰু? যদি শুনা পাইছে তেতিয়াহ'লে মই আৰম্ভ কৰিব খুজিছোঁ। আজি আপোনালোকৰ সৈতে যিটো কথা পাতিবৰ কাৰণে মই আপোনালোকৰ সন্মুখীন হ'ব খুজিছোঁ, সেই বিষয়টো হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ নতুন বাসগৃহ নিৰ্মাণ। শুনি আছেনে নাই বাৰু? যদি শুনি আছে তেতিয়াহ'লে আৰম্ভ কৰিব পাৰোঁ। নমস্কাৰ, আৰম্ভ কৰিছোঁ। অসম চৰকাৰে এটা এডভাৰটাইজ দিছে PWD বিল্ডিং ডিপাৰ্টমেণ্টত। সেই এডভাৰটাইজটো মই আগতে দেখুৱাই লৈছোঁ। এইটো নতুনকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা ঘৰ বনাব খুজিছে, চৰকাৰী বাসগৃহ। অসমৰ মুখ্যমন্ত্ৰীৰ এটা চৰকাৰী বাসগৃহ বনাব খুজিছে। দেখিছেনে বাৰু বস্তুটো? দেখিছেনে? এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ তৈয়াৰ কৰিব খোজা, নিৰ্মাণ কৰিব খোজা অসমৰ চিফ মিনিষ্টাৰৰ নতুন চৰকাৰী বাসভৱন। এই বাসভৱনটো নিৰ্মাণ কৰিব খুজিছে আমিনগাঁও, আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ শৰাইঘাট দলংখন পাৰ হৈ গৈ আমিনগাঁও। আমিনগাঁৱত এইটো স্থাপন কৰিব খুজিছে। তো গতিকে এই ঘৰটোৰ ফটো মই প্ৰথমতে আপোনালোকক দেখাই ল'লোঁ। এইটো যিখন টেণ্ডাৰিঙৰ কাৰণে দিয়া ফটো। এনেকুৱা এটা ঘৰ বনাব অসমৰ মুখ্যমন্ত্ৰীৰ চিফ মিনিষ্টাৰৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰীৰ চিফ মিনিষ্টাৰৰ অসমৰ মুখ্যমন্ত্ৰীৰ এনেকুৱা ঘৰ কেইবাটাও আছিলে। ইয়াৰ আগতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাছিলে, যেতিয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, সেইটো কন্যাধাৰা পাহাৰত আছিলে। সেইটো বহুত পইচা খৰচ কৰি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ বনোৱা হৈছিলে। বিজেপি চৰকাৰ আহি কন্যাধাৰা পাহাৰত থকাটো বন্ধ কৰি দিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এবাৰ ব্ৰহ্মপুত্ৰৰ ভিউ চাবৰ কাৰণে, ব্ৰহ্মপুত্ৰৰ দৃশ্য সদায় চাবৰ কাৰণে, সুন্দৰ বায়ু সেৱন কৰিবৰ কাৰণে এইবাৰ খাৰঘুলিত, আমাৰ যিটো জাহাজ ঘাট বুলি কয়, এতিয়া যে আপোনালোকে নতুনকৈ যে এখন পাৰ্ক খুলিছে, ৰিভাৰ ফ্ৰণ্ট পাৰ্ক এখন, সেই পাৰ্কখনৰ কাষত এই পাহাৰৰ ওপৰত একদম নদীৰ কিনাৰত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ বুলি বনাই তাত সৰ্বানন্দ সোণোৱালে থাকিলে। তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পাছত এইবাৰ কন্যাধৰালৈও নগ'ল, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচতো নগ'ল। এইবাৰ তেখেতে ক'লে যে মই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় য'ত আছে দিছপুৰত, তাৰ লগতে থাকিম। সেইবুলি তেওঁ তিনিজন মন্ত্ৰীৰ কোৱাৰ্টাৰ ভাঙি ছিঙি নতুনকৈ এটা অত্যন্ত বিলাসবহুল, অত্যন্ত স্পেচিয়াছ, একেবাৰে ছেক্ৰেটেৰিয়েট বা জনতা ভৱনৰ লগতে
এটা নতুন বাসগৃহ তৈয়াৰ কৰি ল'লে বহুত কোটি টকা খৰচ কৰি সেইটো তেওঁ তৈয়াৰ কৰি ল'লে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ আকস্মিকভাৱে টেণ্ডাৰ দিলে যে নাই অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহটো আমিনগাঁৱলৈ লৈ যোৱা হ'ব আৰু মই আপোনালোকক দেখুৱালো আমিনগাঁৱত যেটো তেখেতে বাসগৃহ তৈয়াৰ কৰিব খুজিছে এই বাসগৃহটোৰ ফটোখন এইখন এইটো ডিজাইনত তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ নতুন এটা চৰকাৰী বাসগৃহ তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈ ইতিমধ্যে টেণ্ডাৰ দি দিছে এতিয়া টেণ্ডাৰটো যেতিয়া চালো চোৱাৰ পাছত দেখা গ'ল যে 16 জানুৱাৰী তাৰিখৰ দিনা টেণ্ডাৰ দিয়া হ'ল টেণ্ডাৰ দাখিল কৰাৰ শেষ তাৰিখ দিয়া হৈছে 7 ফেব্ৰুৱাৰী 2026 প্ৰস্তাৱিত আপোনাৰ যেটো মুখ্যমন্ত্ৰীৰ বাসগৃহ সেটো আমিনগাঁৱত বনাব খোজা হৈছে সেটো সম্পূৰ্ণ কৰিবৰ কাৰণে 15 মাহৰ সময় দিয়া হৈছে 15 মাহ আৰু প্ৰস্তাৱিত এই বিলাসী আপোনাৰ কি কয় আপোনাৰ বাসগৃহটো নিৰ্মাণ কৰিবৰ কাৰণে ষ্ট্ৰাকচাৰটো অকল দেই তাৰ ভিতৰত ইণ্টেৰিয়ৰ বিলাক নহয় ষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিবৰ কাৰণে ব্যয় ধাৰ্য কৰা হৈছে 9,51,406 টকা তাৰমানে 10 কোটিৰ ওচৰা-ওচৰি 9,51 লাখ এতিয়া এই যেটো বাসগৃহ মই আকৌ এবাৰ কৈ দিলো আপোনালোকে মনত ৰখা দৰকাৰ সকলোৱে মনত পেলোৱা দৰকাৰ যে আগতে মুখ্যমন্ত্ৰী আছিল কইনাধৰাত তাৰ পাছত মুখ্যমন্ত্ৰী গল ব্ৰহ্মপুত্ৰ গেষ্ট হাউছলৈ খাৰঘুলি তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই সেক্ৰেটাৰিয়েটতে জনতা ভৱনৰ কাষতে আমাৰ মন্ত্ৰীবিলাকৰ যি একেবাৰে বিলাসবহুল যিবিলাক অট্টালিকা তাৰ 3টা অট্টালিকা লগ লগাই তেওঁ নিজৰ বাসভৱনটো তৈয়াৰ কৰি ল'লে সেইটো তেওঁ বনাই ল'লে নতুনকে আৰু এবাৰ তেওঁ কাৰো লগত অসমৰ কোনো মানুহৰ লগত আলোচনা নকৰাকে এই বিষয়টো চৰ্চা নকৰাকে এবাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যে অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনটো আমিনগাঁৱলৈ উঠাই লৈ যাব বোধহয় তেওঁৰ সমষ্টি আমিনগাঁও এটা কোন সমষ্টিত এবাৰ খেলে নাজানো আগত তেওঁৰ সমষ্টি আছিল তেওঁৰ সমষ্টি আমিনগাঁও এতিয়া এই যেটো বিল্ডিং বনাব খোজা হৈছে 10 কোটি টকা মানৰ সেটো ষ্ট্ৰাকচাৰটোৰ কাৰণে বিল্ডিংটোৰ কাৰণে তাত কি বনাব খোজা হৈছে জানেনে তাত বনাব খোজা হৈছে 3 মহলীয়া বিল্ডিং গ্ৰাউণ্ড ফ্লোৰত 9,800 বৰ্গ ফুট 9,800 বৰ্গ ফুট মানে 10,000 বৰ্গ ফুট গ্ৰাউণ্ড ফ্লোৰটো প্ৰথম মহলাটো 8,500 বৰ্গ ফুট আৰু দ্বিতীয় মহলাটো 6,800 বৰ্গ ফুট সৰ্বমুঠ অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহটো বনাব খোজা হৈছে 25,100 বৰ্গ ফুট 25,000 স্কয়াৰ ফিটৰ এটা পাখাত বনাব খোজা হৈছে ৰাজমহল বনাব খোজা হৈছে এটা ইয়াত থাকিব মই যেতিয়া টেণ্ডাৰখন চাইছিলো ইয়াত থাকিব লিভিং ৰুম থাকিবৰ কাৰণে ঘৰ CM অফিস ডিউটি অফিস তদুপৰি থাকিব যোগৰ বাবে যোগা যোগৰ বাবে কোঠা জিমনেছিয়াম আৰু নিজৰ ল'ৰা আৰু নিজৰ ছোৱালীৰ কাৰণে দুটা এক্সট্ৰা ঘৰ লিখা আছে ইয়াতে যেটো লিখা আছে সেই অনুসৰি সন্স বেডৰুম
ডাটাৰ্ছ বেডৰুম, মাষ্টাৰ সুইট। এনেকে আপোনাৰ নিজৰ আপোনাৰ লিভিং ৰুম থাকিব, CM অফিচ থাকিব, ডিউটি অফিচ থাকিব, য়োগাৰ বাবে কোঠা থাকিব, জিমনেছিয়াম থাকিব, নিজৰ ল'ৰাৰ কাৰণে কোঠা থাকিব, ছোৱালীৰ কাৰণে কোঠা থাকিব। গোটেই ভৱনটোত HVAC চিষ্টেম থাকিব। HVAC চিষ্টেম মানে হিটিং, গৰম কৰাৰ, ভেন্টিলেশ্যন, তাৰ পৰা বায়ুটো উলিয়াই দিয়াৰ, আৰু এয়াৰ কণ্ডিশ্যনিং। HVAC যিটো চিষ্টেম, এই চিষ্টেমটো হ'ল ইটছ এ কমফৰ্ট চিষ্টেম that can heat and cool your home. আপোনাৰ ঘৰটো গৰমত ঠাণ্ডা কৰি ৰাখিব আৰু ঠাণ্ডাত গৰম কৰি ৰাখিব। As well as provide improved air quality and humidity control. আৰু আপোনাৰ ঘৰটোৰ ভিতৰত কি হ'ব? পলিউশ্যন নাথাকিব। তাত পুৰা এয়াৰ কোৱালিটি, আপোনাৰ কি ক'ব, বায়ুৰ যিটো গুণাগুণ, সেই বায়ুৰ গুণাগুণটো একেবাৰে কোৱালিটি এয়াৰ কণ্ডিশ্যন ৰাখিব, আৰু হিউমিডিটি, জলবায়ুৰ যিটো কি কয়, কি বুলি কয়, জলবায়ুৰ এইটো কি কয়, হিউমিডিটিটো, সেইটো আৰ্দ্ৰতাটো কণ্ট্ৰল কৰা হ'ব। আৰ্দ্ৰতা কণ্ট্ৰল কৰা হ'ব। তো এতিয়া এই অকল এয়াৰ কণ্ডিশ্যনিঙৰ কাৰণে, তাৰমানে গৰমৰ দিনত ঠাণ্ডা লগাবৰ কাৰণে আৰু ঠাণ্ডাৰ দিনত গৰম লগাবৰ কাৰণে, আৰু তাৰ লগত আপোনাৰ কি কৰিব, আপোনাৰ হিট এণ্ড কুল চিষ্টেম ৰাখিবৰ কাৰণে, এয়াৰ কোৱালিটি মেইনটেইন কৰিবৰ কাৰণে, আৰু হিউমিডিটি কণ্ট্ৰল কৰিবৰ কাৰণে 25,100 বৰ্গ ফুট ভৱন এটাত 2,25,00,000 টকা খৰচ হ'ব। আৰু অল কৰিডৰ চেল অলছ' বি এয়াৰ কণ্ডিশ্যন। অকল ঘৰটোৱে যে এয়াৰ কণ্ডিশ্যন হ'ব নহয় এনেকুৱা, তাত যিবিলাক কৰিডৰ থাকিব, সোমাই যোৱা ৰাস্তা পদূলি যিবিলাক থাকিব, সেইবিলাকো সকলো এয়াৰ কণ্ডিশ্যন কৰা হ'ব। এতিয়া এনেতো মানুহে ক'ব যে ঠিকে আছে, যে অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰটো, বাসগৃহটো ভালেই লাগে, ভাল ঘৰ এটা হ'লে ভাল। কিন্তু মই আপোনালোকক ক'ব খুজিছো যে য'ত আমাৰ মুখ্যমন্ত্ৰীৰ কাৰণে 3টা বাসভৱন আছে, কইনাধৰা, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ, আৰু আমাৰ ছেক্ৰেটেৰিয়েট বা জনতা ভৱনত এতিয়া 3জন মন্ত্ৰীৰ বিল্ডিং লগ লগাই এটা বাসগৃহ। এই 3টা বাসগৃহ থকাৰ পাছত অসমৰ নিচিনা এখন ৰাজ্যৰ যাৰ বছৰি গড় জনমূৰি আয় এবছৰৰ লেটেষ্ট হিচাপটো 85,000 টকা। এজন মানুহৰ আমাৰ ইনকাম এবছৰত 85,000 টকা। বুজিছেনে? এইটো কাৰেণ্ট নহয়, কনষ্টেণ্টত 85,000 টকা আমি গোটেই বছৰটোত ইনকাম কৰোঁ এজন অসমীয়া মানুহে। তাকো সেই 85,000 টকা যে আমি ইনকাম কৰোঁ গোটেই বছৰটো, সেই টকাটো টাটা কোম্পানীয়ে ইনকাম কৰাটো তাৰ ভিতৰত সোমাই আছে। আম্বানীয়ে যে, আদানীয়ে যে আমাৰ এয়াৰপৰ্টটো কিনিলে, তেওঁলোকৰ ইনকামো তাত সোমাই আছে। চাহ বাগিচাৰ মালিকবিলাকৰ ইনকামো সোমাই আছে। ইয়াত থকা ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু মাৰোৱাৰী বহিৰাজ্যৰ বনিয়াবিলাকৰ ব্যৱসায়ীবিলাকৰ ইনকামটো সোমাই আছে। এই আটাইবিলাক হিচাপ ধৰাৰ পাছত অসমীয়া মানুহ এজনৰ ইনকাম হ'ল 85,000 ৰুপিজ, 85,000 টকা। 85,000 টকা যদি এবছৰত ইনকাম কৰোঁ, এমাহৰ ইনকাম কিমান হ'ব? 12, 4 বাং 48, 5 বাং 60, 6 বাং 72, 7 বাং 84, মাহেকত 7,000 টকা। আমাৰ অসমৰ এজন মানুহৰ এমাহৰ ইনকাম হ'ল 7,000 টকা। তাকো মই ক'লোৱে, সেই ইনকাম চৰকাৰী ইনকাম। তাৰমানে
এই ইনকামৰ ভিতৰত টাটা, বিৰলা, যিমান কোম্পানী আছে, আমাৰ ৰামদেৱো আছে ইয়াত এতিয়া, আদানীও আছে, আম্বানীও আছে আমাৰ ইয়াত এতিয়া, আপোনাৰ কি কয়, এইকেইখন 5 ষ্টাৰ হোটেলবিলাকো আছে আমাৰ এতিয়া, আমাৰ টি গাৰ্ডেনবিলাকো আছে, তাৰ মালিকবিলাকো আছে এতিয়া তাত। এই চববিলাক ধৰি এই আটাইবিলাক ধৰিলে আমাৰ এজন মানুহৰ ইনকাম এমাহত 7,000 টকা কনষ্টেণ্টত আৰু এবছৰত 85,000 টকা। গতিকে যি সময়ত আমাৰ এজন মানুহৰ ইনকাম 7,000 টকা, য'ত আমি ভাৰতবৰ্ষৰ ভিতৰত 4ৰ্থখন আটাইতকৈ দৰিদ্ৰ ৰাজ্য। আপোনালোকে নিশ্চয় গম পায়, ৰিজাৰ্ভ বেংকে সেইদিনা 11 ডিচেম্বৰ তাৰিখৰ দিনা প্ৰকাশ কৰি উলিয়াইছে যে অসম ভাৰতবৰ্ষৰ মাল্টি পভাৰ্টি ইণ্ডেক্সত বহুমাত্ৰিক দৰিদ্ৰতাৰ সূচাংকত আমি ভাৰতবৰ্ষখনৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত আমি দৰিদ্ৰৰ ভিতৰত 4 নম্বৰ দৰিদ্ৰ। 4 নম্বৰ দৰিদ্ৰ। আমি দৰিদ্ৰ হোৱাৰ কাৰণে অসমৰ মানুহবিলাকৰ যিটো গড় যিটো জীয়াই থকাৰ বয়স, সেইটো 67 মাত্ৰ, 67 বছৰ জীয়াই থাকো, য'ত সৰ্বভাৰতত এজন মানুহৰ গড় জনমূৰি গড় মানে জীয়াই থকাৰ বয়সটো 72 বছৰ, 72। সেই সময়ত আমাৰ হ'ল কিমান? 67। ধনী ৰাজ্যবিলাকৰ কথা বাদেই দিলো, গড়তকেও আমাৰ কম। সেইখন ৰাজ্যত মুখ্যমন্ত্ৰীৰ কাৰণে এইবাৰ ৰেচিডেন্স নাম্বাৰটো হ'ব 4 নম্বৰ। কইনাধৰাৰ পাছত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ খাৰঘুলি, তাৰ পাছত দিছপুৰ আৰু তাৰপিছত আমিনগাঁও। নিশ্চয় সকলো মানুহে জানে যে আমিনগাঁৱৰ পৰা আকৌ মুখ্যমন্ত্ৰীজন আকৌ যদি সদায় ইয়ালৈ আহিবলৈ হয় ছেক্ৰেটেৰিয়েট বা জনতা ভৱনলৈ, এইটো এটা জেমেলা কাৰবাৰ নহয় নে বাৰু? ৰাস্তা পদূলি VIP কি বুলি কয়, এইটো বাজি থকাটো কি বুলি কয়, চাইৰেন বজাই হাল্লা হুলস্থুল, মানুহক ডিষ্টাৰবেন্স, তাতকে লগতে লাগি আছে আৰু কোনো ডিষ্টাৰবেন্স নাই, বহুত বঢ়িয়া বহল আহল ঘৰ। আৰু এনেকুৱা নহয় যে কোনোবা মানুহ তালৈ সোমাই যাব পাৰে, কোনো মানুহ সোমাই যাব নোৱাৰে। তাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীৰ আকৌ এটা বাসগৃহ, সেইটো আকৌ আমিনগাঁও। কাৰ লগত কথা পাতি কৰিলে কওক? গতিকে মই আপোনালোকক এটাই কথা ক'ব খুজিছো, অসমৰ মুখ্যমন্ত্ৰীজন হিটলাৰ বুলি সকলো মানুহে জানে। তেওঁ কোনো কথাই কেতিয়াও কোনোদিন কাৰো লগত আলোচনা কৰি সিদ্ধান্ত নলয়। অভাৰব্ৰিজবিলাক যে বনাই আছে, কাৰো লগত কথা বাৰ্তা নাই, ধাৰ লৈছে আৰু অভাৰব্ৰিজ বনাইছে। অসমৰ মুখ্যমন্ত্ৰীজনৰ কাৰো লগত কথা বাৰ্তা নাই, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট বনালে, ধাৰ লৈছে, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট বনাইছে। হাইকোৰ্ট কেইদিনমানৰ আগত 500 কোটি টকা দি হাইকোৰ্টৰ নতুন বিল্ডিং বনালে, ইমান ধুনীয়া বিল্ডিং, 5 ষ্টাৰ কোৱালিটিৰ। এতিয়া সেইটো ভাঙি উত্তৰ গুৱাহাটীত তেওঁ নিজৰ সমষ্টিলে হাইকোৰ্টখন নিছে। এতিয়া একদম আমাৰ দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহটো ভাঙি এতিয়া কলৈ নিব? এবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ যিটো সমষ্টি তালৈ নিবলৈ চেষ্টা কৰিছে। আপোনালোকে নিজে ভাবক, ফেঞ্চি বজাৰখন, ফাঁচী বজাৰখন, সেইখন চিফ্ট কৰিব খুজিছে। কাৰো লগত কথা বতৰা নাই, সকলো ব্যৱসায়ীয়ে গালাজ পাৰিছে যে আমাৰ ব্যৱসায় বৰবাদ কৰিব খুজিছে নেকি আপুনি, দৰং নে কুৰুৱালে ক'ৰবাত নিব খুজিছে। এই মুখ্যমন্ত্ৰীজনে এনেকৈ প্ৰত্যেকটো ক্ষেত্ৰতে কেৱল ধাৰ আৰু ধাৰ লৈ, তৰুণ গগৈ ডাঙৰীয়াৰ দিনলৈকে অসমৰ ধাৰ আছিলে 42,000 কোটি টকা। 42,000 কোটি টকা। স্বাধীনতাৰ পাছৰ পৰা তৰুণ গগৈ চৰকাৰৰ দিনলৈকে 42,000 কোটি টকা। এইবাৰ ৰিজাৰ্ভ বেংকে হিচাপ দিলে, যোৱা 11 ডিচেম্বৰ তাৰিখৰ দিনা হিচাপ দিলে
যে 31 মাৰ্চ 2025লৈকে অসমৰ ধাৰ হ'লগৈ 1,77,000 কোটি টকা। আৰু এইবাৰ বাজেট অহা 16 তাৰিখৰ পৰা যে বাজেট আছে তাত হিচাপ আহি যাব যে অহা 31 মাৰ্চ 2026লৈকে অসমৰ ধাৰ মোৰ বোধেৰে 1,77,000 হৈ আছেতো যোৱা বছৰলৈকে। এই বছৰত এই ধাৰটো হৈ যাব 1,20,000 পৰা 30,000 কোটি টকা, কি 2,20,000 পৰা 30,000 কোটি টকা, য'ত একদম স্বাধীনতাৰ পৰা তৰুণ গগৈ চৰকাৰৰ 2016 চনৰ কাৰ্যকাললৈকে 31 মাৰ্চ 2016 চনলৈকে অসমত 59 বছৰত ধাৰ আছিলে 42,000 কোটি টকা। 59 বছৰত সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ফাইনেন্স মিনিষ্টাৰ কৈ থাকোতে আপোনাৰ সৰ্বানন্দ সোণোৱাল, আৰু তাৰ পাছত মুখ্যমন্ত্ৰী কৈ অসমৰ ধাৰ কৰি দিলে 2 লাখ কোটি টকাতকৈ বেছি। এবাৰ গম পাই যাব 2,20,000 30,000 ভিতৰত থাকিব। 2,30,000 কোটি টকা যদি হয় তাৰমানে তেওঁৰ দিনত 1,90,000 কোটি টকাৰ ধাৰ ললে। 1,90,000 কোটি টকাৰ ধাৰ ললে। আৰু আশ্চৰ্যজনকভাৱে এই ধাৰবিলাক কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা ধাৰ নহয়। কেন্দ্ৰীয় চৰকাৰে ধাৰ দিয়াটো বন্ধ কৰি দিলে ৰাজ্যবিলাকক। এই ধাৰবিলাক লৈছে অপেন মাৰ্কেটৰ পৰা। এই ধাৰবিলাক লৈছে বেচিকেলি অপেন মাৰ্কেটৰ পৰা। আৰু অপেন মাৰ্কেটৰ পৰা ধাৰ লৈ কি কৰিছে, য'ত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে 3টা বাসগৃহ আছে। মই আকৌ কলো কইনাধৰা, আকৌ কলো দিছপুৰৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰী বসবাস কৰা বাসগৃহ, আকৌ কলো সৰ্বানন্দ সোণোৱাল থকা সেই আমাৰ জাহাজঘাটৰ আপোনাৰ কি কয় আপোনাৰ উজান বজাৰৰ খাৰঘুলিৰ মাজৰ জাহাজঘাটৰ মানে সেই বাসগৃহ, প্ৰাসাদ উপম, গোটেইকেইটা প্ৰাসাদ উপম। কইনাধৰা চাবলৈ যাওক 5 ষ্টাৰ। এতিয়া CM থকাটো চাবলৈ যাওক 5 ষ্টাৰ। মই যোৱা নাই দেই, মই ফটোহে দেখিছো। CMৰ কোৱাৰ্টাৰত আজিলৈকে বাৰু গৈ পোৱা নাই দেই। তাৰপিছত আপোনাৰ মই কইনাধৰাটোলৈহে এবাৰ গৈ পাইছো অকল, আৰু এইটো ব্ৰহ্মপুত্ৰটোলৈও গৈ পোৱা নাই মই। যদিও অসমৰ মই এজন বিধায়ক, এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰলৈ বাৰু মই গৈ পোৱা নাই। আৰু এতিয়ালৈকে মন্ত্ৰী লগ ধৰিবলৈ এতিয়ালৈকে জীৱনত 2বাৰেই গৈছো, 2 দিনেই জীৱনত গৈছো এতিয়ালৈকে মন্ত্ৰীবিলাকৰ কোৱাৰ্টাৰলৈ। তাৰ বাহিৰে মই জীৱনত সঁচাকৈ গৈ পোৱা নাই। তো গতিকে এই যে আপোনাৰ যিবিলাক কথা কলো, যে য'ত আজি অসমীয়া মানুহ ভাৰতবৰ্ষৰ ভিতৰত 4ৰ্থ দুখীয়া মানুহ, য'ত ভাৰতবৰ্ষৰ এজন মানুহৰ ইনকাম যিমান গড় ইনকাম তাতকে আমাৰ ইনকাম কম, মাত্ৰ 85,000 টকা এবছৰত। মাত্ৰ 85,000 টকা এবছৰত, মাহেকত 7,000। বহুত মানুহৰ 7,000টো বাদ দিয়ক, 1,000ও নাই, যি কাৰণত 1,250 টকাৰ অৰুণোদয় ল'বলগীয়া হৈছে। 1,000 টকাও ইনকাম নাই বহুত মানুহৰ। আৰু বহুতৰ 7,000 নহয়, মাহেকত 7 কোটি টকা বা 70 কোটি টকা আছে। গতিকে এইটো গড় মিলাইহে 65,000 টকা, 85,000 টকা। তো তেতিয়াহ'লে মই আপোনালোকক সুধিব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে আকৌ এটা বাসগৃহ, চৰকাৰী ৰেচিডেন্স, য'ত অসমৰ এয়াৰ কোৱালিটি জনামতে গুৱাহাটীৰ এয়াৰ কোৱালিটি মাজে মাজে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেয়া বুলি ওলায়। তাত অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ এয়াৰ কোৱালিটি কমপ্লিট চেক কৰিবৰ কাৰণে, হিউমিডিটি এয়াৰ কণ্ডিশ্যন কৰি ৰাখিবৰ কাৰণে, হিউমিডিটিটো চেক কৰি ৰাখিবৰ কাৰণে, হিটিং দিবৰ কাৰণে বা এয়াৰ কণ্ডিশ্যন দিবৰ কাৰণে, ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে পুৰা খৰচ কৰা হ'ব 2.5 কোটি টকা। তেনেকুৱা ধৰণৰ এটা 4ৰ্থ নম্বৰৰ এনেকৈ মুখ্যমন্ত্ৰীৰ বাসগৃহ এটা তৈয়াৰ কৰা দৰকাৰ, নিৰ্মাণ কৰা দৰকাৰ আছিল নে? কাক সুধি তেওঁ এইবিলাক কাম কৰি থাকে? অভাৰব্ৰিজ বিলাক যে বনাই আছে, কাক সুধি বনায়? ব্ৰহ্মপুত্ৰ নদীখন যে আধা পুতি, আধা নহয় আৰু অলপ অলপ পুতি গোটেই চাইডটোৰ মাটি দি দিলে ব্ৰহ্মপুত্ৰ নদীখন, ঠেক কৰি পেলালে গুৱাহাটীত। তাৰ ওপৰত ডাঙৰ বেপাৰী দি ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্ট বনালে। ঠিক আছে, ৰিভাৰ ফ্ৰণ্ট প্ৰজেক্টলৈকে মানি লল, কিন্তু সেইটোৰ ওপৰত কাৰোবাৰ অনুমতি লোৱা হ'ল। হাইকোৰ্টখন গোটেই উকিল
আটাইবিলাকে সন্মানীয় সকলো অধিবক্তাই বিৰোধিতা কৰাৰ পাছতো তাততো হেৰি হৈছিলে কি কয় আপোনাৰ ভোট লৈছিলে অধিবক্তাবিলাকৰ কিমানজনে ছাপোৰ্ট কৰে নকৰিলে কেইজন মানে কৰিছে ছাপোৰ্ট চৰকাৰে সকলো হেৰি কৰাৰ পাছত তাৰ পাছতো গোটেই অধিবক্তাবিলাকক না কৰি তেওঁ গৈ নিজৰ সমষ্টিত উত্তৰ গুৱাহাটীত তেওঁ কোৰ্ট বনাব কৈছে হাইকোৰ্ট 500 কোটি টকা দি কেইদিনমানৰ আগত বনাইছিলে 5 ষ্টাৰ কোৱালিটি ফেঞ্চি বজাৰখন তেওঁ উঠাই লৈ যাব কৈছে যি মন গৈছে এই মানুহটোৱে নিজৰ মতে নিজৰ ইচ্ছা অনুসৰি নিজৰ পত্নীৰ ইচ্ছা অনুসৰি নাজানো মই নিজৰ ল'ৰাৰ ইচ্ছা অনুসৰি ছোৱালীৰ ইচ্ছা অনুসৰি মই নাজানো কিন্তু নিজৰ মুখ্যমন্ত্ৰীৰ পদবী ব্যৱহাৰ কৰি তেওঁ যি মন গৈছে তাকে কৰি আছে সেইকাৰণে মই এই মুহূৰ্তত অসমবাসী ৰাইজক জনাব খুজিছো যে সেই অসমবাসী ৰাইজ যিখন ৰাজ্যত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত সেকেন্ডাৰী স্কুলত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছিকে ল'ৰা ছোৱালী আধাতে স্কুল এৰি যায় ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ সেকেন্ডাৰী এডুকেশ্যনত আটাইতকৈ বেছি ল'ৰা ছোৱালী আধাতে স্কুল এৰি যায় যিখন ৰাজ্যত ভাৰতবৰ্ষৰ ভিতৰত সন্তান জন্ম দিওঁতে মাকৰ আটাইতকৈ বেছি মৃত্যু ঘটায় মেটাৰনেল মৰ্টেলিটি ৰেট এইটো হ'ল স্বাস্থ্য খণ্ডৰ আটাইতকৈ ডাঙৰ সূচাংক সেই ক্ষেত্ৰত আমি একদম জিৰ' মানে আটাইতকৈ তলত সূচাংকত তাৰমানে বেছিকে মানুহ মৰাৰ ক্ষেত্ৰত ওপৰত ইনফেন্ট মৰ্টেলিটি ৰেট এই দুটাই হ'ল স্বাস্থ্য খণ্ড ভাল নে বেয়া হিচাপ কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তুটোৰ নাম কি জানেনে ইনফেন্ট মৰ্টেলিটি ৰেট মানে বাচ্চা জন্ম দিওঁতে মৃত্যুৰ হাৰ আৰু প্ৰসূতি মৃত্যুৰ হাৰ সন্তান জন্ম দিওঁতে মাতৃৰ মৃত্যুৰ হাৰ এই দুটা চালে স্বাস্থ্য খণ্ডটো ভাল নে বেয়া ওলাই পৰে সেইটোত আমি এটাত 1 নম্বৰ এটাত আমি 3 নম্বৰ আটাইতকৈ বেছি মানুহ মৰাৰ ক্ষেত্ৰত আমি সেকেন্ডাৰী এডুকেশ্যনৰ পিছত মই কলোৱে সেকেন্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত আমি আধাত স্কুল এৰাৰ ক্ষেত্ৰত 1 নম্বৰ আধাত স্কুল নেৰুৱাবৰ কাৰণে কিমান কি দিবলগীয়া হৈছে মিড ডে মিল কি মইনা নিযুত মইনা বাবু মইনা কি যে দিবলগীয়া হৈছে কওকচোন চাইকেল স্কুটি কম্পিউটাৰ মাহে মাহে পইচা সব বিলাক দিয়াৰ পাছতো গোটেই ভাৰতবৰ্ষৰ ভিতৰত সব বিলাক কৰি দিয়াৰ পাছতো এইবিলাক আপোনালোকে নিশ্চয় জানে যে ল'ৰা ছোৱালী বেছিকে স্কুললৈ আহিবলৈ কাৰণে দিয়া এটা ব্যৱস্থা আৰু এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে যদি বাহ লৈছে এইবিলাক হ'ল এই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা এই যিটো আমাৰ কি কয় সৰ্বশিক্ষা আঁচনিৰ অধীনৰ বস্তু গতিকে মই আপোনালোকক এটা কথা ক'ব খুজিছো যিখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থ দুখীয়া ৰাজ্য যিখন ৰাজ্যত খেতি কৰিবৰ কাৰণে পানী নাপায় মানুহে ভেকুলীৰ বিয়া পাতে যিখন ৰাজ্যত মানুহৰ বিজ্ঞান মনস্কতা নথকাৰ কাৰণে বছৰত কেইবাটাও মানুহ ডাইনীৰ নামত হত্যা কৰা হয় যিখন ৰাজ্যত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ যিখন ৰাজ্যত মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত নাম্বাৰ 1 সন্তান মৃত্যুৰ ক্ষেত্ৰত নাম্বাৰ 3 আৰু যিখন ৰাজ্য গড় জনমূৰি আয়ৰ ক্ষেত্ৰত মোৰ যিমান দূৰ মনত পৰে 27 নম্বৰ নে 29 নম্বৰ 27 নম্বৰ নে 29 নম্বৰ গড় জনমূৰি আয়ৰ ক্ষেত্ৰত সেইখন ৰাজ্যত আপুনি এজন মুখ্যমন্ত্ৰীৰ যদি 4টা বাসগৃহ থাকে আৰু সেই বাসগৃহৰ ভিতৰত যদি এয়াৰ কণ্ডিশ্যনেই নহয় এয়াৰ কোৱালিটি মেইনটেইন কৰিবৰ কাৰণে কি সিস্টেম বুলি কয় এইটো HVAC সিস্টেম থাকে HVAC সিস্টেম হিটিং ভেন্টিলেশন এণ্ড এয়াৰ কণ্ডিশ্যনিং সিস্টেম যদি থাকে তেতিয়াহ'লে এইটো কি বুলি ক'ব লাগিব আমি আগৰ পুৰণি ৰজা মহাৰজাৰ দিনত এই যে প্ৰজাবিলাক মৰি থাকে আৰু ৰজা যে ৰাহবিলাকত ভৰবাস কৰে
অসমৰ মুখ্যমন্ত্ৰীও সেই একেটা কামকে কৰিব খুজিছে। ৰজা নেহৰু আৰু কি নাম, আমাৰ দিল্লীৰ পৰা যে ৰাজধানী আঁতৰাই নিব খুজিছিল, এইটোৰ নাম কি আছিলে? তুগলক। আমাৰ ৰজা তুগলক। মইতো আশা কৰি আছিলো যে এই মুখ্যমন্ত্ৰীৰ দিনত আৰু এটা তুগলকি কৰাই হ'ব। আমাৰ ৰাজধানীখন ইয়াৰ পৰা কৈ জাগিৰোড দিব, নহলে তেওঁ আমিনগাঁৱলৈ দিব। এতিয়ালৈকে সেইটো কৰা নাই, ভাগ্য ভাল অসমীয়া মানুহ। কিন্তু এইবাৰ জিকাই দিলে কৰিব, তেওঁ এইবাৰ জিকাই দিলে তেওঁ কৰিব কনফাৰ্ম। জাগিৰোডটো চাগে এতিয়া নিব নোৱাৰিব, জাগিৰোডটো টাটাক দি দিলে। 1 টকাত 1 বিঘা মাটি টাটাক দিছে। 700 বিঘাত 700 টকা মাটি ফ্ৰী। আৰু কি দিলে জানেনে? আৰু 27,000 কোটি টকা যে ইনভেষ্ট কৰিব বুলি কৈছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ ডাঙৰ 1 নম্বৰৰ যিটো হেৰি বুলি কৈ থাকে এচিভমেণ্ট, এইটো হ'ল ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী। সেই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীটোত কি হ'ব জানে নাই? মই প্ৰশ্ন কৰিছিলো যোৱাবাৰ বিধানসভাত যে তাত টোটেল কিমান টকা খটুৱাব, বোলে 27,000 কোটি টকা। মই সুধিলো কেন্দ্ৰীয় চৰকাৰে কিমান দিব, 15,000 কোটি টকা। ৰাজ্য চৰকাৰে কিমান দিব, 5,000 কোটি টকা। হেৰিয়ে কিমান খৰচ কৰিব, টাটাই, বোলে 7,000 কোটি টকা। তাৰমানে আমি ৰাজ্য চৰকাৰে 5,000 দিম কোটি টকা, কেন্দ্ৰীয় চৰকাৰে 15,000 কোটি টকা, ৰাজ্য চৰকাৰে মাটিটো ফ্ৰী দিলো 700 টকাত, টাটাই মাত্ৰ 7,000 কোটি টকা খৰচ কৰিব আমি 5,000 দিয়াৰ পাছত। আৰু টাটাই যিটো খৰচ কৰিব সেইটো গোটেইটো আমাৰ চৰকাৰী বেংকৰ পৰা ধাৰ। চৰকাৰী বেংকৰ পৰা ধাৰ। সেইটো 27,000 কোটি টকা যদি চৰকাৰী বেংক, আমাৰ অসম চৰকাৰ আৰু চৰকাৰী বেংক বিলাক জানে আকৌ পিছত পুঁজিপতি কেইটাক আকৌ সেইটো ধাৰ মাৰিব নিদিয়া, ৱেভ আপ কৰি দিয়ে সিহঁতি। তো গতিকে এই যে চৰকাৰী বেংকৰ পৰা যদি দিলো 7,000, 5,000 কোটি টকা ৰাজ্য চৰকাৰে দিলো, কেন্দ্ৰীয় চৰকাৰে 15,000 কোটি টকা দিলো, গোটেইটো পইচা আমাৰ। মাটিও দি দিলো, সেইটোও আমাৰ। ইণ্ডাষ্ট্ৰীটোৰ মালিক টাটা আছিলে। তাত আমাৰ নিজৰ এটা হেৰি কাগজ কল তাত বনাই দিলে, টাটাৰ মালিকাধীন এটা ইণ্ডাষ্ট্ৰী। তাৰ পাছত সেইটোৱে তেওঁলোকৰ বোলে জীৱনৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট, তেওঁলোকৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনালে। হেৰৌ বাপুহঁত, মই সদায় কৈ আছো মোক 27,000 কোটি টকা দে, মই অসমৰ 26,000খন গাঁৱত 1 কোটি টকাত এটা সৰু ইণ্ডাষ্ট্ৰী বনাম, আৰু 1 কোটি টকাত বনোৱা ইণ্ডাষ্ট্ৰীটোৰে মই গাঁওখনত 50ৰ পৰা 100জন মানুহক চাকৰি দিম, আৰু সব গাঁৱত নিবনুৱা মই নাইকিয়া কৰি দিম, বেংগলোৰলৈ যাবলৈ নাইকিয়া কৰি দিম, চেন্নাই যাব নালাগে, কেৰেলা যাব নালাগে। 27,000 কোটি টকাত অসমৰ নিবনুৱা সমস্যাৰ 100% সমাধান হৈ যাব। 1,000 কোটি টকা টাউনত বনাম, 26,000 কোটি টকা গাঁৱত বনাম, 27,000 হৈ গ'ল। বনাই মই অসমত এজনো নিবনুৱাই কাম নোপোৱাকে নথকাৰ ব্যৱস্থা কৰি দিম, 100% মানুহে কাম পাব। এতিয়া টাটাক গোটেইগাল টকা দি কি পাব? চকীদাৰ, পিয়ন, সিকিউৰিটি গাৰ্ড কেইটামান, আৰু এটা দুটা থাৰ্ড গ্ৰেড জাতীয় চাকৰি, হয়নে? তাৰ বাহিৰে কি পাব কওক? পাব কি কওক? আৰু তেওঁলোকে ক'ব পাৰে যে নহয় টাটাক দিলে মানে এইটো এই যে গাড়ী ঘোঁৰা আহিব, বিজনেছ হ'ব। আৰে ভাই, সেইটোতো অকল জাগিৰোডতহে হ'ব। কিন্তু এই যে 27,000খন 26,000খন গাঁৱত যদি এই ক্ষুদ্ৰ উদ্যোগ কৰি দিওঁ, গোটেই গাঁওবিলাকৰ অৰ্থনীতিয়ে বদলি যাব যে। বুজিছেনে কথাটো? গতিকে আজিৰ দিনটোত মই আপোনালোকক এটাই কথা ক'ব খুজিছো, আকৌ এবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ফটোখন চাই লওক, এবাৰ মুখ্যমন্ত্ৰীৰ ঘৰটোৰ ফটোখন এবাৰ চাই লওক। আজি টোপনি ভালকে আহিব বিজেপিৰ মানুহকেইটাৰ। মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ উন্নয়ন কৰিছে দেই। অসমৰ মুখ্যমন্ত্ৰীয়ে সাংঘাতিক উন্নয়ন কৰিছে। 4 নম্বৰটো অসমৰ
মুখ্যমন্ত্ৰীৰ বাসগৃহ বনাবলৈ গৈ আছে। বিজেপি মানুহকেইটাই এইটোকে উন্নয়ন বুলি চাল্লা চিল্লা লগাব, এই দেখিছা এই দেখিছা এই দেখিছা এনেকে কব। আৰু অখিল গগৈয়ে এইটো দেখি মানে ইয়াৰ হেৰি হৈছে বুলি কব, কি কব আপোনাৰ কি বুলি কয়, ইয়াৰ গা জ্বলিছে, ই মানে ইয়াৰ গা জ্বলিছে, অসমৰ উন্নতি হলে ই বেয়া পায় বুলি কব। মই আকৌ এবাৰ কৈ দিওঁ, লাষ্ট আকৌ এবাৰ কৈ দিওঁ, মোকতো বিজেপিৰ মানুহকেইটাই বেয়াই পায়, আৰু এবাৰ বেয়া পাই লওক। অসম চৰকাৰৰ প্ৰস্তাৱিত মুখ্যমন্ত্ৰীৰ বাসগৃহ স্থান আমিনগাঁও, প্ৰস্তাৱিত ব্যয় 9,51,51,406 টকা। এইটো অকল ষ্ট্ৰাকচাৰটো, তাৰপিছত ইণ্টেৰিয়ৰ পৰ্দাৰ পৰা আৰম্ভ কৰি চুইমিং পুল কি বনাব তাত। নিবিদাৰ 16 জানুৱাৰী 2026, নিবিদা দাখিলৰ অন্তিম তাৰিখ 7 ফেব্ৰুৱাৰী 2026, কাম সম্পূৰ্ণ কৰাৰ সময় 15 মাহ, মহলা 3টা, 3মহলীয়া, গ্ৰাউণ্ড ফ্ল'ৰত 9,800 বৰ্গ ফুট, প্ৰথম মহলা 8,500 বৰ্গ ফুট, দ্বিতীয় মহলা 6,800 বৰ্গ ফুট, সৰ্বমুঠ 25,100 বৰ্গ ফুট। তাত থাকিব মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ লিভিং ৰুম, CMৰ অফিচ, এইবিলাক বাদ দি থাকিব জিম, আকৌ আপোনাৰ কি কয় য়োগাৰ কাৰণে কোঠা, তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী পত্নী আৰু কি কয় আপোনাৰ পুত্ৰ আৰু যোন হওক মুখ্যমন্ত্ৰী তেওঁলোকৰ কাৰণে পুত্ৰ আৰু জীৰ কাৰণে কোঠা, তাৰ পাছত আকৌ গোটেই ঘৰটোত HVAC চিষ্টেম, হিটিং গৰম কৰি ৰখাৰ চিষ্টেম, ভেন্টিলেশ্যন চিষ্টেম, এয়াৰটো ওলাই যাব পৰা, আৰু এয়াৰ কণ্ডিশ্যনিং। এই চিষ্টেমটোৰ ভিতৰত থাকিব কি জানেনে, হিট এণ্ড কুল, গৰম আৰু ঠাণ্ডা কৰাৰ ব্যৱস্থা। এয়াৰ কোৱালিটিটো মেইনটেইন কৰিব, গোটেই অসম একদম প্ৰদূষণ হৈ থাকক, চিফ মিনিষ্টাৰৰ ঘৰৰ ভিতৰত কিন্তু এয়াৰ কোৱালিটি মজা পাই থাকিব। আৰু হিউমিডিটি কণ্ট্ৰল কৰিব, আৰ্দ্ৰতা মেইনটেইন কৰি ৰাখিব ভিতৰত, যাতে কোনো ঘৈণীয়েক গিৰিয়েক পুতেকৰ কাৰো যাতে একো চৰ্দি তৰ্দি নহয়, আৰ্দ্ৰতাবিলাক খুব ধুনীয়া মেইনটেইন কৰিব। আৰু এই অকল HVAC চিষ্টেম এটা যদি আপুনি চাই, তেতিয়াহ'লে দেখিব যে অকল এইখিনি ঠাইত HVAC এয়াৰ কণ্ডিশ্যন আৰু এইকেইটা কৰিবৰ কাৰণে এইটোতে 2,25,00,000 টকা লাগিব। আকৌ এবাৰ কৈ দিছো, ভাৰতবৰ্ষৰ 4ৰ্থখন দুখীয়া ৰাজ্য। ভাৰতবৰ্ষৰ এডুকেশ্যনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ যিটো ইণ্ডেক্স, আধাতে স্কুল ল'ৰাৰ ক্ষেত্ৰত 1 নম্বৰ, মাতৃৰ মৃত্যুৰ ক্ষেত্ৰত 1 নম্বৰ, সন্তানৰ মৃত্যুৰ ক্ষেত্ৰত 3 নম্বৰ। য'ত ভাৰতবৰ্ষত 72 বছৰ মানুহ জীয়াই থাকে, আমি ইয়াত 67 বছৰ জীয়াই থাকো দুখীয়া হোৱাৰ কাৰণে। খোৱা পানী কোনো ভালকে নাপায় কাৰণে চবৰ দাঁতকেইটা চাওক, তলত দাঁতকেইটা চাওক, চবৰ দাঁতকেইটাৰ ভিতৰতো কোলা, আইৰণ পানী, চুলি টপা, চাই লওক, বুজিছে। তাৰ পাছত যেতিয়া মই কম যে কামটো বেয়া কৰিছে, 3টা আছে চিফ মিনিষ্টাৰৰ ৰেচিডেন্স, তাৰপিছত আৰু 4 নম্বৰ কোৱাৰ্টাৰটো বনাব নালাগে, আৰু তাকো আমিনগাঁও, অহা যোৱা কৰোঁতে কিমান মানুহক ডিষ্টাৰ্ব দিব এইটোৱে ভাবক আপুনি। চিফ মিনিষ্টাৰটো যোনেই নহওক লাগিলে, সেইটো আহি থাকোতে একদম পেপে মাৰি গোটেই ৰাস্তাখন বন্ধ কৰি দিব নাই, দিনত ৰাতি ৰাতিপুৱা যেতিয়া তেতিয়া। ট্ৰেফিকৰ কাৰণেও প্ৰব্লেম, আমাৰ মানুহৰ কাৰণেও প্ৰব্লেম, গণ্ডগোলীয়া কাৰবাৰ। তাৰপিছত যেতিয়া মই কম, মোক ক'ব যে ই উন্নয়ন বিৰোধী, যা ই উন্নয়ন বিৰোধী বুলি কৈ থাক, মোক ক'বলগীয়া কথাটো ক'লো। অসমীয়া জাতিত যদি জহন্নামে যাবলৈ মন নাই, তেতিয়াহ'লে এই হিমন্ত বিশ্ব শৰ্মাটোক বগৰাব লাগিব। থেংক ইউ, ধন্যবাদ।